দুখীয়া আব্দুল হাছানে বিচাৰিছে ৰাইজৰ সহায়। নগাঁও জিলাৰ ঢিং থানাৰ অন্তৰ্গত বটাবাৰী গাঁৱৰ দুখীয়া আব্দুল হাছানে বিচাৰিছে ৰাইজৰ সহায়। জানিব পৰা মতে গাঁওখনৰ দুখীয়া পৰিয়ালৰ আব্দুল হাছানে এক জটিল বেমাৰত আক্ৰান্ত হোৱাত এক মাহ পূৰ্বে তেওঁক নগাঁও চহৰৰ ভোগেশ্বৰী ফুকনি অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। 15 দিনমান চিকিৎসা কৰাৰ পাছত আব্দুল হাছানে সুস্থ নোহোৱাত চিকিৎসকে উন্নত চিকিৎসাৰ বাবে অন্য ঠাইলৈ প্ৰেৰণৰ নিৰ্দেশ দিয়াত পৰিয়ালৰ মানুহে টকাৰ অভাৱত ঘৰলৈ লৈ আহে। সম্প্ৰতি আব্দুল হাছান গৃহতে উচ্চ ৰক্তচাপ প্ৰত্যাঘাত বেমাৰত ভুগি আছে। সম্প্ৰতি হাছানৰ পৰিয়ালে ৰাইজৰ সহায় বিচাৰিছে। যদি কোনোবাই হাছানক সহায় কৰিব বিচাৰে তেন্তে ফোনপে অথবা একাউণ্ট নম্বৰ যোগে দান কৰিব পাৰিব। ফোনপে নম্বৰ 600222423136 আৰু একাউণ্ট নম্বৰ ষ্টেট বেংক অফ ইণ্ডিয়া 4189526183 IFSC কোড SBIN 0002050। জালালউদ্দিন আহমেদৰ ৰিপৰ্ট STV নিউজ আসাম। এইটো বটাবাৰী গাঁৱৰ আব্দুল হাছান নামৰ এজন মানুহ আজি প্ৰায় 20 দিন 25 দিন হৈ গ'ল ঘৰত পৰি আছে। তাৰমানে তাৰ প্ৰেছাৰ ষ্ট্ৰক বুলি কৈছে ডাক্তৰে। ইয়াৰ একো ব্যৱস্থা নাই, একদম দৰিদ্ৰহীন। পিছত আমি ৰাইজে গাঁৱৰ পৰা অলপ পইচা গোটাই দিছোঁ, অলপ নগাঁও ভোগেশ্বৰীত চিকিৎসা কৰি পেলাই এতিয়া ঘৰতেই আছে, পইচাৰ কাৰণে চিকিৎসা কৰিব পৰা নাই। এতিয়া অলপ সহায় কৰিলে আৰু মানুহজন অলপ বচাব পৰা যাব, নহ'লেতো মানুহজন এতিয়া নিৰুফা। বিশ্বনাথ পৰি মৃত্যুৰ সৈতে যুঁজি আছে নেকি মানুহজন? মৃত্যুৰ লগত মানুহজনৰ নাম আব্দুল হাছান। আৰু আপোনাৰ নম্বৰ এটা এইটো প্ৰেছাৰ ষ্ট্ৰক হৈ মানুহজন বেমাৰ আছে, নগাঁও চিকিৎসা কৰি আছে, চিকিৎসা ভাল হোৱা নাই। পিছত বহুত টকা পইচা খৰচ কৰিছোঁ আমি গাঁৱৰ পৰা টকা উঠাই। দুখীয়া মানুহ একো নাই, গতিকে আমি খৰচ কৰিছোঁ, কিন্তু কাম নহয়। এতিয়ালৈকে মানুহ গম পাইছোঁ আমি যে তেওঁ পেৰালাইজ হৈ গৈছে। তেতিয়া আপোনাৰ যদি অলপ সহায় কৰে তেতিয়াহ'লে মানুহজন বচাব পাৰিম আৰু নহ'লেতো উপায় নাই আৰু। মানুহজনৰ নাম কি? মানুহজনৰ নাম হ'ল আব্দুল হাছান। গাঁও বটাবাৰী। ৰাইজক কি আহ্বান জনাব? ৰাইজৰ আবেদন মানে এইটোৱেই যে আমি ৰাইজে যদি অলপ সহায় কৰি হ'লেও আমি মানুহজন বচাব চিন্তা কৰিম। ঠিক আছে। নাম হাছান আলী। তাৰ বেমাৰ হৈছে আজি প্ৰায় 20-25 দিনমান হ'ব। তেওঁ প্ৰেছাৰ ষ্ট্ৰক হৈছে। এতিয়া ডক্টৰে কৈছে পেৰালাইজ হৈছে আৰু টকা পইচা নাই চিকিৎসা কৰিবলৈ। তেওঁতো দুখীয়া মানুহ, আমাৰ গাঁৱৰে ৰাইজ, চাচা বুলি হয়, চাচাই হয়, ঘৰৰ আশপাশে চাচা হয়। এতিয়া আৰু যদি 10 ৰাইজে আমাক সহায় কৰে অলপ, আমি তেওঁক ট্ৰিটমেণ্ট কৰি যদি তেওঁক ভাল কৰিব পাৰোঁ, তেওঁৰ ল'ৰা ছোৱালী আছে, সিহঁতৰ দুখীয়া মানুহ, আমাৰো ভাল হ'ব, ৰাইজৰো ভাল হ'ব। কিবা ফোনপে নম্বৰ আপোনালোকে দিব বিচাৰে? ফোনপে নম্বৰ আছে। তেওঁৰ ৰাইজে যদি আমাৰ 10 এইটো ছাপোৰ্ট কৰি আৰু 2-4 টকা দান কৰে দুখীয়া বুলি তেতিয়া এইটো ফোনপে নম্বৰত ডালি দিলেই হ'ল, আমি পাই যাম পইচাটো আৰু তেওঁক ডক্টৰক দেখাব পাৰিম। ফোনপে নম্বৰ আমি ৰাইজক আহ্বান জনাইছোঁ, যিটো নম্বৰটো দি আছোঁ ফোনপে নম্বৰটো আছে। 10 ৰাইজে যদি আৰু অলপ সহায় কৰে মৰম চেনেহত, সেইটো আমি সহায়। কিমান দিন ধৰি বিচনাত পৰি আছে? এইটো আজি 20-25 দিনমান হৈ যাব। তেওঁ কথা ক'ব নোৱাৰে, যুঁজি আছে টকা পইচাৰ অভাৱত আৰু এইটো ট্ৰিটমেণ্ট কৰিব পৰা নাই। অলপ পইচা আছিলে, তেওঁ ট্ৰিটমেণ্ট কৰিছে, ভাল হোৱা নাই আৰু ডক্টৰ ৰিলিজ দি দিছে। এতিয়া ঘৰতে আছে বৰ্তমান, টকা পইচাৰ অভাৱত চিকিৎসা কৰিব পৰা নাই। এতিয়া 10 ৰাইজে যদি 10 টকা 20